নমস্কাৰ, মোৰ নাম গালাদিন মমিন আৰু আহিছোঁ এতিয়া নতুন ভিডিঅ' লৈ। আপোনালোকে বাৰমান চাই আছে মোৰ ভিডিঅ'খিনি চোৱাৰ কাৰণে বহুত বহুত আপোনালোকক ধন্যবাদ। আজি এটা মই ভিডিঅ' লৈ আছোঁ। এতিয়া কিয় মানে বৰষুণ এতিয়া আৰম্ভণি হৈছে। প্ৰায় খৰাং আছিল বা বহুতখিনি তেনেকুৱা গছ গছনিবোৰ মৰি গৈছিলে। তেনেকুৱা ভেনিলাবোৰ বহুতে আগত লগোৱাবোৰ তেনেকুৱা কিছুমান ঠাইত মৰিছে। তেনেকুৱা হৈছিল মানে কিয় মানে এতিয়া যেটো পলিউশ্যন হৈ আছে সেইটো মানে শুকান হৈ পেলাই মানে বহুতে ফলবোৰ তেনেকুৱা ফুলবোৰ পৰি গৈছে। তেনেকুৱা সাকসেস হোৱা নাই, কিন্তু এতিয়া ভাল হৈছে। এতিয়া সিজনটো হ'ল আপোনালোকক মানে ভেনিলাটো লগোৱাৰ কাৰণে হয়তো মানে কিছুমানে সাকসেস হৈছে। ভেনিলা বহুতে এতিয়া অসমত লগাই আছে, প্ৰায় লগাই আছে। বেলেগ বেলেগ সংস্থাই ভেনিলা লগাই আছে। কিছুমানে মোক প্ৰশ্ন কৰে যদি ভেনিলাটো লগাং মাৰ্কেটত পাব বুলি তেনেকৈ। সেইটো উত্তৰটো আপোনালোকে নিশ্চয় এদিন পাব, কিয় মানে মোৰ ভিডিঅ'ত আপোনালোকে দেখি আছে বা আমি মাৰ্কেটখিনি কৰা বুলি তেনেকুৱা। আৰু অসমতে সংস্থা অসম ভেনিলা প্লান্টাৰ এছ'চিয়েশ্যন বুলি এটা সংস্থা এতিয়া তেওঁলোকে খুলি আছে। গোটেইখিনি অসমত তেওঁলোকে জড়িত হৈ আছে। এতিয়া অসমৰ মানুহকেইটাৰ এদিন নিশ্চয় তেওঁলোকে ছাকচেছ হ'ব, কিন্তু মানে এতিয়া প্ৰথম লগাই আছে কাৰো তেতিয়া ফল তেনেকুৱা হোৱা নাই। এদিন নিশ্চয় ছাকচেছ হ'ব বুলি মই আশা কৰিছোঁ আপোনালোকক। এতিয়া কিন্তু এটা কথা, প্ৰায় মানুহবোৰ মানে যোৱা বছৰত মানে বেলেগ বেলেগ ঠাইৰ পৰা ভেনিলা ডালবোৰ আনিছিল বা তেনেকুৱা লৈছে, দাম কমত পাইছে বা তেনেকুৱা কিছুমানে ছাকচেছ, কিন্তু মানে ছাকচেছ হোৱা নাই। কিন্তু মানে সেইটোৱে কথা, বাহিৰৰ পৰা আনে যদি কিছুমান ছাকচেছ নহয়। কিন্তু আমাৰ ইয়াতে লোকেল যিটো থাকে মানে যিটো ডাল দি পুলি বনাওঁ তেনেকুৱা আপোনালোকে চাব পাৰে। আমি পুলিবোৰ তেনেকুৱা ছাকচেছ হৈ আছে বা তেনেকুৱা ডাল তেনেকুৱাও আছে মোৰ লগত। যদি ডাল আপোনাক লাগে লম্বাও লাগে তেনেকুৱাও পোৱা যাব। ইয়াতে মই আপোনালোকক দেখাই যাম। এতিয়া বৰষুণ দিয়াৰ কাৰণে মানে অলপমান বস্তুবোৰ তেনেকুৱা অলপ তেজাল হৈ আছে। এইটো মই আপোনালোকক ফোন কেমেৰা দি আপোনালোক এইবোৰ চাব পাৰে। এতিয়া সেউজীয়া হৈছে, এতিয়া নতুন পাত যেনিবা আগত আমি এতিয়া সৰু সময়ত এটা পৈদ হিচাপত পৰিছে প্ৰায় মানুহকেইটাকে জানে। সেইটো কুঁহিপাত কুমলীয়া গছৰ আগত কুঁহিপাত কুমলীয়া আমাৰ হাতত বুলি কৈ তেনেকুৱা এটা পৈদ কৰিছিল। কিন্তু সেইটো কথাটো আমি কওঁ এতিয়া কুঁহিপাত কুমলীয়া গছৰ আগত বোলে সেইটো আমাৰ আছে। মই কওঁ সেইটো ভেনিলা পাত কুমলীয়া আমাৰ হাতত। সেইটো আমাৰ হাতত এতিয়া নাৰ্চাৰী আছে। সেইটো মোৰ হাতত বুলি তেনেকুৱা নহয়, প্ৰায় আমাৰ গাঁৱলীয়া মানুহে তেনেকুৱা নাৰ্চাৰী কৰে বা বেলেগ বেলেগ ঠাইত এতিয়া গোটেইখিনি অসমত এটা নাৰ্চাৰীখিনি হৈ গৈছে। আপোনালোকে চাই পেলাই ল'ব পাৰে। সেইটো কিয় মানে এতিয়া লগোৱা এটা বেষ্ট টাইম হৈছে এইটোৰ। এতিয়া লগাই যদি এটা ছিজন মতে সেইটো গ্ৰথটো এটা ভাল হয়। যিমান নকওক যিখিনি নকওক যদি ভেনিলা লগোৱাটো যায়, কিন্তু লগাব পাৰে যি মাহতে লগায়, কিন্তু মানে নমৰে কিছুমান ক্ষেত্ৰত। কিন্তু মানে গ্ৰথ হোৱাটো এটা সময় আছে। সেইটো আপোনালোকে চাবে গছৰ বাঢ়া এটা সময় বা হাবি বনবোৰ তেনেকুৱা লতাবোৰ আপোনালোকে চাব পাৰে এক বছৰত কিমানখিনি বাঢ়ি যায়। বা তেনেকুৱা ভোল বা জিকা হয় বা কিবা শাকবোৰ তেনেকুৱা বহুতেই বাঢ়ে। কিন্তু ভেনিলা বছৰতে ইমান বাঢ়ে যদি তথাপি মানে 7 মিটাৰমান এক বছৰতে বাঢ়ে। কিন্তু ফট কৰি ভেনিলাটো মানে গ্ৰথ হয়, তথাপি অলপ বেলেগৰ দৰে তেনেকুৱা শাক পাচলি নিচিনা তেনেকুৱা কৰি ফট কৰি গ্ৰথটো নহয়। আপোনালোকে চাই আছে এতিয়া বহুত এটা ভাল পৰিৱেশত আছে, কিয় মানে এতিয়া সেউজীয়া পৰিৱেশ আপোনালোকে চাব পাৰে। এতিয়া লগাই যদি এইটো অক্টোবৰলৈকে সেইটো বাঢ়িব। আপোনালোকে চাই আছে এইটো ভেনিলা কাৰোবাক লাগে যদি আপোনালোকে মোক কণ্টেক্ট কৰক। বা তেনেকুৱা বেলেগ বেলেগ ঠাইতে তেনেকুৱা আছে বা এতিয়া আৰু প্ৰায় মানুহবোৰ এই বছৰতে পুলিবোৰ এতিয়া বনাই আছে বা তেনেকুৱা এই বছৰৰ পুলিবোৰ এইটো যাই মেলি আপোনাক জুন মাহত লগোৱা হ'ব। আপোনালোকে যদি এতিয়া সময়ত লগায় সেইটো এটা ভাল এটা গ্ৰথ হ'ব। কিয় মানে বস্তুটো ইয়াতে যিটো আপোনালোকে দেখি আছে এতিয়া পাতবোৰ ওলাইছে, পাতৰ লগত এটা শিপা আছে। যেতিয়া এতিয়া শিপাবোৰ যদি গছত ধৰি মেলি তেতিয়া ওপৰত বগাই যায়, তেতিয়া বস্তুটো সোনকালে গ্ৰথ হৈ যায়। কিন্তু মানে তেনেকুৱা লাঠি বা বাৰী তেনেকুৱা লগাই দিছে, সেইটো মানে তাত শিপা ধৰে, তেতিয়া এই কষ্ট হয়। কিন্তু মানে সৰু সময়ত যিমানখিনি সৰু পুলি যদি লগাব পাৰে সেইটো গছৰ ষ্টৰি যদি বগাই যায়, সেইটো মানে এটা গ্ৰথ ভালদৰে হয়। কিন্তু লম্বা পুলি যদি লগায় আপোনালোকে নিশ্চয় চাব, আপোনালোকে দেখিছে আখৰ পাতা যিটো সেইটো পাতবোৰৰ পৰা সেইটো শিপাটো আহিব, সেইটোৱে ধৰি পেলাই ওপৰত গুচি যাব। এইবোৰ তেনেকুৱা ধুনীয়া 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 তেনেকুৱা কৰি তেনেকুৱা
পোখা মাৰিছে এতিয়া এইটো এনেকুৱা হৈ আছে এতিয়া মোৰ লগত এইটো পাব চব নতুন তেনেকুৱা আপোনালোকে চাব পাৰে এইটো অলপ বৰষুণ নাছিল যদি কুঁৱাৰ পানী দিয়ে তেতিয়া মানে ইমান ভাল নহয় কিন্তু মানে চবতকৈ ভাল বৰষুণ যেতিয়া দিব তেতিয়া বৰষুণ নিচিনা কেতিয়াও নহয় পানী যদি দিয়ে তেতিয়া চেহেৰাটো ভাল হয় কিন্তু মানে এতিয়া সেউজীয়া তেনেকুৱা হৈ আহিছে আপোনালোকে চাব পাৰে তেনেকুৱা লম্বাও তেনেকুৱা আছে মোৰ লগত তেনেকুৱা এতিয়া এইবোৰ আছে এতিয়া ধৰ চাব পাৰে তেনেকুৱা বহুত কাৰণে ভেনিলা নষ্ট হ'ব পাৰে বৰষুণৰ কাৰণে হয় কেতিয়াবা কিছুমান সময়তে ভাঙাচো লাগে ভেনিলাও পুলিবোৰ বা যেনেকুৱা লম্বাবোৰ লৈছে বা কিছুমানে নি পেলাই পিছনে ছাকচেছ নহয় তেনেকুৱা বহুত মনত কষ্ট বা তেনেকুৱা বেদনা পাব মানুহ থাকিব বহুতে লৈ পেলাই কিছুমানে ছাকচেছ হোৱা নাই বহুতে যোৱা বছৰ প্ৰায় মই জনামতে মানুহবোৰৰ বহুতে লছ হৈছে কি মানে যোৱা বছৰ বহুত বৰষুণ দিছে বা বহুত বৰষুণ দিলেও ভেনিলাটো মানে অলপ ভাল নহয় বা তেনেকুৱা এটা লিমিট যেতিয়া থাকিব লাগে বস্তুবোৰ কিন্তু অভাৰ যি হয় যি বস্তু তেতিয়াও বেয়া হয় এইবোৰ তেনেকুৱা মেলি আছে পোখা মাৰিছে এইটো এতিয়া ঠিক ঠাক লগোৱা সময় কিন্তু ভেনিলা আমি কৈছিলোঁ তেনেকুৱা আজিকালি সময়ত লগাব লাগে কিন্তু ভালদৰে আপুনি চাই বস্তুটো এটা ভেনিলা গ্ৰ'থ হোৱা সময় থাকে এতিয়া নতুন যেতিয়া পোখা মাৰিছে এইবোৰ নতুন পোখা মাৰাটো সেইটো গ্ৰ'থ হ'ব অক্টোবৰ মাহলৈকে গ্ৰ'থ হ'ব তেতিয়া এটা ভাল এটা স্বাস্থ্য হয় কিন্তু মানে যিটো বস্তু যেনিবা অক্টোবৰ বা নৱেম্বৰৰ যিটো পুলি বনায় সেইটো এটা নুমলীয়া হয় মানে সেইটো বস্তুটো মানে বাছে কিন্তু মানে আপোনালোকে নিশ্চয় দেখিব তেতিয়া লগাই যদি ছাকচেছ হয় তথাপি মানে বস্তুটো গ্ৰ'থ ইমান নহয় এইটো আপোনালোকে চাব পাৰে কিন্তু যিটো এতিয়া ছিজনত বস্তুটো হৈছে এইটো মানে এটা ভাল এটা গ্ৰ'থ হ'ব যদি এতিয়া আপোনালোকে লগাই তেনেকুৱা পোখা মাৰি প্ৰায় ভেনিলাই কিমান মিটাৰ লাগি তেনেকুৱা হয় বুলি এটা মই ভিডিঅ'ত পাইছিলোঁ আমাৰ সংস্থাত যিহেতু মানে অল আছাম ভেনিলা প্লান্টাৰ এছ'চিয়েশ্যন সংস্থাৰ এটা মানে আমাৰ ছাৰ যিটো আমাৰ দিগন্ত ছাৰে তেখেতে দিয়া মতে তেওঁলে কমচে কম 15 ফিটমান এক বছৰত হৈছে বুলি কয় কিন্তু আমাৰ মতে আমি চাইছিলোঁ যেনিবা ভেনিলাই এক বছৰত কিমানখিনি লম্বা হয় বুলি ভাল যদি গ্ৰ'থ হয় প্ৰথম বছৰত যিটো অলপ কম গ্ৰ'থ হয় কিন্তু দ্বিতীয় বছৰত যিটো গছখিনি হেল্থি হয় তেতিয়া 7 মিটাৰ লাগি ভেনিলাই মানে গ্ৰ'থ হোৱাটো থাকে কিন্তু প্ৰথম বছৰত যিটো গছবোৰ বা ডালবোৰ তেনেকৈ অলপ সৰু হ'লে তেতিয়া অলপ কম বাঢ়ে কিন্তু মানে ছেকেণ্ড বছৰত তেতিয়া ছেকেণ্ড আৰু থাৰ্ডত যদি আমি চাং যদি এটা মানে চোৱা যায় তেতিয়া বস্তু অলপ হেল্থি হয় যদি তেতিয়া 7 মিটাৰ লাগে এক বছৰত ভেনিলাই বাঢ়ে এতিয়া আপোনালোকে দেখুৱাই গৈছে তেনেকুৱা এতিয়া লগা এটা বেষ্ট সময় এতিয়া আপোনালোকে চাব পাৰে তেনেকুৱা পুলি যদি আপোনাক লাগে পুলি পোৱা যাব বা তেনেকুৱা আপোনালোকে কাৰোবাক যদি তেনেকুৱা লাগে তো ডালো তেনেকুৱা আছে তেনেকুৱা সেইটো এতিয়া এইটো পোখা মাৰি আছে এতিয়া শিপাবোৰ তেনেকুৱা সেই আছে এতিয়া পোখা মাৰিব নিশ্চয় এতিয়া এইটো লম্বা মই তেনেকুৱা আনি ৰাখিছোঁ সেইটো পুলিৰ বনাম বুলি তেনেকুৱা চিন্তা কৰিছোঁ কিয় মানে আমাৰ ইয়াতে বৰষুণ নিদিয়াৰ বাবে বা খৰাং হোৱাৰ কাৰণে তেনেকুৱা বনা নাছিল এতিয়া মানে প্ৰায় আমি এতিয়া সেইটো বনাম পুলি বনাম এতিয়া প্ৰায় এতিয়া যদি বনাম জুন মাহত তেনেকুৱা সেইটো লগোৱা যাব সেইটো মই ৰেডি কৰি আছোঁ এতিয়া এইটো লম্বাটো বা কাৰোবাক লাগে সেইটো পোৱা যাব এইবোৰ আপোনালোকক দেখুৱাই গৈছোঁ ভেনিলা তেনেকুৱা আছে ভেনিলাৰ পুলি বা তেনেকুৱা মই চকলেটবোৰ তেনেকুৱা আছে বা চকলেট লৈ চাব পাৰে সেইটো বাহিৰত আছে বহুতখিনি পৰিমাণে কাৰোবাক লাগে আপোনালোকে পাই যাব এইটো চকলেট ককোৱা বুলি কয় সেইটো আছে মোৰ লগত এতিয়া তেনেকুৱা নতুনো আছে লাগে যদি আপোনাৰ মোৰ লগত পাই যাব এইটো আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ।